অভিভাৱক মন্ত্ৰী হিচাপে বঙাইগাঁৱত আজি ৮০ বছৰ আমাৰ স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিবলৈ যে সৌভাগ্য হৈছে মই বিশেষকৈ বঙাইগাঁওবাসী ৰাইজ আৰু আপোনালোকক সকলোকে মিলি যে আজি আমাৰ অতি গৌৰৱময় আৰু ইতিহাস প্ৰসিদ্ধ এটা দিন আমি আজি ইয়াত সকলোৱে লগ লাগি উদযাপন কৰিছোঁ। মই সকলো জিলাবাসীক মই শুভেচ্ছা জনাইছোঁ আৰু যিহেতু অভিভাৱক মন্ত্ৰী গতিকে এই আজি আমাৰ যিটো অনুষ্ঠান এই অনুষ্ঠান সাফল্যমণ্ডিত কৰাৰ কাৰণে জিলা প্ৰশাসনে যিখিনি চেষ্টা কৰিছে মই তেখেতসকলক কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অহা দিনত আমি ভালকৈ যাতে আৰু ইয়াতকৈ আৰু ভালকৈ আমি স্বাধীনতা দিৱস উদযাপন কৰি ৰাইজৰ যিটো আজি ভাগিদাৰিত্ব বা ইয়াতে উপস্থিতি মই দেখা পাইছোঁ যথেষ্ট মানুহ আজি ইয়াত পাৰ্টিচিপেশ্যন কৰিছে। এই পৰিৱেশটো কিন্তু আজি 2014 আগত নাছিল। 2014 আগত বঙাইগাঁৱৰ আজিৰ দিনটোত নীৰৱতা নিস্তব্ধ এখন পৰিৱেশ আছিল, কিন্তু এই পৰিৱেশটো যে ভাল পৰিৱেশটো আনি দিছে 2014 ভাৰতবৰ্ষৰ যেতিয়া প্ৰধানমন্ত্ৰী আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়া প্ৰধানমন্ত্ৰী হ'ল আৰু আমাৰ অসমতো 2016 চনৰ পৰা যেতিয়া আমাৰ চৰকাৰ আহিল এই পৰিৱেশটো আহি গ'ল। আজি পাৰ্টিচিপেশ্যন ৰাইজে ওলাই আহিছে। আজি মই যেতিয়া ৰাতিপুৱা আহিছোঁ দেখা পাইছোঁ যে ৰাতিপুৱাৰ পৰাই মানুহৰ স্বাধীনতা দিৱসৰ যিটো উল্লাস আৰু আনন্দ সেই উল্লাস আনন্দ বঙাইগাঁও চহৰত মই দেখা পাইছোঁ। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোৱে ওলাই আহিছে আৰু সকলোৱে ওলাই আহিব লাগে। নতুন প্ৰজন্মক স্বাধীনতাৰ ইতিহাস সম্বন্ধে আমি জ্ঞাত কৰিব লাগে যে এই স্বাধীনতা প্ৰাপ্তিৰ কাৰণে যে মহান ব্যক্তিসকলৰ ত্যাগ, মহান ব্যক্তিসকলৰ কষ্ট আৰু দেশ মাতৃৰ প্ৰতি সমবেত মনোভাৱ পোষণ কৰি আমাক স্বাধীনতা দিলে। তাৰ কাৰণে আমি নতুন প্ৰজন্মই এই বিষয়ে জানিব লাগিব আৰু আমি এই মানুহসকলক জাতিৰ পিতা মহাত্মা গান্ধীকে ধৰি আমাৰ বঙাইগাঁও জিলাতো বহু আমাৰ মহান ব্যক্তি আছে স্বাধীনতা সংগ্ৰামত নিজকে উৎসৰ্গ কৰি আমাক স্বাধীনতাৰ লাভৰ যিটো ব্যৱস্থা কৰিলে তাৰ কাৰণে আমি তেখেতসকলক আজি শ্ৰদ্ধাৰে সুৰি আমি বঙাইগাঁও প্ৰশাসন আৰু ৰাইজক মই মোৰ অভিভাৱক মন্ত্ৰী হিচাপে সকলোকে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।